নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ গাঁৱৰে সকলোতকৈ বয়োজ্যেষ্ঠ এজন বৰ্তাৰ খবৰ ল'বলৈ আহিলো আৰু বৰ্তাজন সকলো কামৰ লগতে জড়িত, ভাওনা আৰু সামাজিক কামৰ লগত জড়িত। তেখেতক সেইকাৰণে এপাক খবৰ এটাও কৰোঁ আৰু আপোনালোককো এপাক চিনাকি কৰাই দিওঁ। তাৰে কামনাৰে আহিলো। বলকচোন বৰ্তাক এপাক লগ কৰোঁ, আহক। আৰু বৰ্তাজনৰ ঘৰটো ধুনীয়াকৈ এবাৰ শিৱ মন্দিৰো প্ৰতিষ্ঠা কৰি থৈছে, দেখুৱাবলৈ যত্ন কৰিছো। বৰ্তাজনে শিৱ মন্দিৰ এবাৰ ধুনীয়াকৈ ঘৰতে প্ৰতিষ্ঠা কৰি লৈছিলে। আহি পেলাই আমি এতিয়া সোমালো, বৰ্তাৰ ওচৰ পালোহি। বৰ্তা আপোনাক এটা নমস্কাৰ দিলো। বৰ্তা আপোনাক এটা নমস্কাৰ দিলো, লগতে আপোনাক এখন ফুলাম গামোচাৰে আমি সম্ভাষণ কৰিলো। বৰ্তা সঁচাকে আপোনাৰ খবৰটো ল'ম বুলি বহুত ভাবি থাকো, কিন্তু মানে সময়ো দোকানৰ কাৰণে নোৱাৰো। কিন্তু আপোনাৰ গাটো বেয়া বুলি খবৰ পালো, সেইকাৰণে বোলো বৰ্তাৰ এটা খবৰ লৈ যাওঁ লাগে। আপুনি গাঁওখনৰ হৈ বহুতখিনি কৰি থৈছে। আপুনি ভাওনা সামাজিক কাম সকলোতে আপুনি আগ্ৰহী আছিলে, আনকি আপুনি শিল্পী দিৱসো আপুনি কেইবাৰ পাতিছে আৰু খেলা ধূলাৰ লগতে আপোনাৰ বহুতখিনিয়ে কৰিছে। আৰু আপুনি কি বিভাগত চাকৰি কৰিছিলে বৰ্তা? MES-ত কৰিছিল, চেণ্ট্ৰেলৰ। হয়, আপুনি চাকৰি কিমান বৰ্ষ ৰিটায়াৰমেণ্ট কৰিলে? চাকৰি মোৰ 2002। হয় হয়, 2002ত আপুনি ৰিটায়াৰ কৰিলে ন? আপোনাৰ এতিয়া গাটো অকলম অসুস্থ ন বৰ্তা? অসুস্থ। হয় হয়। আপুনি এতিয়া যে মন্দিৰ ভাগো এনেকৈ ঘৰতে প্ৰতিষ্ঠা কৰি এতিয়া বলবম আপোনাৰ মন্দিৰৰ পৰাই গৈ আছে ন? ভাওনাৰ লগত জড়িত হৈ আছিলে ন ডেকাৰ পৰাই? মই আগ্ৰহী চবতে। হয় হয়। আৰু আপুনি গাঁৱৰো বহুতে ল'ৰা দামৰিকে আপুনি শিকাইছেও ন? চব শিকাইছো, এতিয়া যিমানলৈকে আছে তিমানলৈকে শিকাইছো। হয় হয়। বৰ্তমানলৈকে এটা কেঁচুবুৰী গাঁৱেই নহয়, আমাৰ চুবুৰীটোৱেই নহয়। হয় হয়। গোটেই আমাৰ বাকৰি গাঁও ইত্যাদি দুপুটা হয় হয় সকলোকে হয় হয় এতিয়ালৈকে শিকাই দিছে। এতিয়াও মোক মান্য কৰে। হয় হয়। সংক্ৰান্তি ইত্যাদি পাতিলে মোক লৈ যায়হি। তেওঁলোকৰ লগত মোক বহিব লাগে, তেওঁলোকে মোক সমৰ্থন কৰে, কৰি মেলি মোক বহুৱাই আনন্দৰে আহিব নোৱাৰি মোক থৈ যায়। হয় হয়। এনেকৈ চলি আছো আজিলৈকে। হয় হয়। আপুনিতো এতিয়া চেণ্ট্ৰেল বিভাগত এজন চাকৰিয়াল আছিলে, কৰ্মচাৰী আছিলে। আপুনি চাকৰি কালত আপুনি ভাৰতবৰ্ষতো বহুত জেগাত চাকৰি নিয়োজিত হৈছিলে ন বৰ্তা? হয়। আপুনি ক'ত ক'ত ভাৰতবৰ্ষৰ চাকৰি জীৱন কটালে? 4টা কামান। 4টা কামান ন? হয় হয় হয়। ক'ত ক'ত যাবলগীয়া হ'ল আপুনি? মাদ্ৰাজ, কেৰেলা, আমাৰ ভাৰতবৰ্ষৰ ভিতৰত 4টা কামান ধৰা। হয় হয় হয়। এতিয়া অলপ পাহৰি গৈছে। হয় হয়। আৰু বৰ্তা আপুনি অকণমান জ্যোতিষ শাস্ত্ৰৰ লগতো আপুনি জড়িত হৈছিলে? হয় হয়। আপুনি চাকৰি কৰা অৱস্থাতে আপুনি জড়িত হ'ল নে? ঘৰৰ পৰাই মই শিকি গৈছো। স্কুল পঢ়িবৰ পৰা মোৰ বেছি, মই মানে আমাৰ বৰ্তা আছিলে। হয় হয়। এতিয়া বৰ্তাৰ লগত যাওঁতে মই লক্ষ্য কৰাৰ আগত যাব নিদিয়ে আমাক। মই লক্ষ্য কৰি মই বৰ্তাৰ নিয়মখিনি চব শিকি এতিয়া বৰ্তাৰ নিচিনা শিকিব। হয় হয়। আপোনাৰ এই যন্ত্ৰভাগটো আপোনাৰ ডেকা অৱস্থাৰ পৰাই নে? নহয়। হয় হয়। এইটো হৈছিলে তোমাৰ একেদিনাই বাবা হলেশ্বৰ। হয় হয়। একেদিনাই হোৱা ন? একেদিনাই হৈছিলে বাবা হলেশ্বৰত। মোক এই লং পেণ্ট এনেকৈ পিন্ধি মই ফুৰি দিছিলে বাবা হলেশ্বৰত। হয় হয়। আগতে মোক গ'লো, মই শাস্ত্ৰত বৰ পালোঁ। তেতিয়া মোক কৈছে বহুত আঙুলি এই ল'ৰাজনক পঢ়িবলৈ দিয়ক, খুব ভাল নহয়। হয় হয়। তাৰপিছত বহুত এনেকৈ গৈ পিনে আগুৱাই দিওঁতে মই তেতিয়া বোলে দাইটো ধৰিবতো নধৰো বোলে পঢ়িবলৈ দিলোঁ। পঢ়িলোঁ, পঢ়োঁতে তেতিয়া মই চাইছোঁ এইফালে মোক এইফালে মোক মই পুঠিয়ে ৰেডি ৰৈ গ'লোঁ। ৰাইজে মোক কি কৰিলে? হলেশ্বৰ মন্দিৰত ন বৰ্তা? হয় হয়। এয়া মোক কি কৰিলে? একো নাই, বাবা আছে। মোৰ চাকৰি আছে বোলো, একো নাই, বাবা আছে। ৰাইজে আশীৰ্বাদ দিলে, মই আশীৰ্বাদ দিলোঁ, ৰাইজকো দিলোঁ। সেইদিনাখনৰ পৰা সৰু সৰু আছিলে পঢ়িলে তলতে, ইমানো অকণ আছিলে, অকণ 3টা ওলাইছিলে। তাৰপিছত কেপত যাওঁতে পাছত মোৰ গৈ 7 ফুট জতা হ'ল। হয় হয়। আপুনি বৰ্তা নাম গুণৰ লগতো বহুত জড়িত হৈ আছিলে। আপুনি ভাওনাৰ কলিয়াতা এতিয়া অসুস্থতাৰ কাৰণেতো চাগৈ নোৱাৰিব ন মাতিব নেকি? আৰু লগতে আপোনাৰ কাৰণে আমি ফল মূল কেইটামানো আনিছিলো। বৰ্তা এইকেইটা লওকচোন। সদ্যহতে আপুনি বৰ্তা ফল মূল কেইটামান লওক। ভাল এটা গাওক। আপুনি বেছি গাব নালাগে বৰ্তা, আপুনি অকণমান অসুস্থ হতো, সেইকাৰণে কমকৈ কিবা এটা কৰি আমাৰ দৰ্শকক এপাক শুনাওকচোন, ভাল পাব। কি
কৃষ্ণ তোৰ হ'ব ধুনীয়া আছে বৰ্তা আপুনি অকণ বহি লওক আপুনি ভাওনাৰ ক্ষেত্ৰতো আপুনি যিমানখিনি আগৰণুৱা মানুহ এজন আছিলে এটা আপুনি চেণ্ট্ৰেল ডিপাৰ্টমেণ্টৰ চাকৰি কৰিও আপুনি বহুতখিনি আগৰণুৱা আছিলে সঁচাকে আপোনাক এটা ধন্যবাদো দিব লাগিব বৰ্তা আৰু আপুনি এতিয়া 100 বছৰ গৰকা এজন বৰ্তা আমাৰ ওচৰ পাজৰ গাঁওকেইখনৰ ভিতৰতো আমাৰ গাঁওখনৰো মানে একদম সৌন্দৰ্য হৈ আছে আপুনি বৰ্তা আৰু বৰ্তাই বহু কষ্টৰে বৰ্তাই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰি লৈছে তাকে ভিতৰলৈ সোমাই আহিলো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম বৰ্তা আপোনাৰ একদম ধুনীয়াকৈ সজাই থৈ দিছে ন এইটো শিৱ হয় কৃষ্ণ প্ৰভু শিৱ বা হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় এইটো শিৱলিংগ হয় বৰ্তা হয় হয় এয়া সাপ আছে হয় এইটো গণেশ হয় এইজনী দুৰ্গা হয় এইটো হনুমান হয় এইজনী চন্দিকা হয় সেইটো হ'ল শিঙৰি এইটো গোপেশ্বৰ হয় সঁচাকে এইপিনে আপুনি ধুনীয়াকৈ প্ৰতিষ্ঠা কৰি থৈছে ন ভাগৱত ন ধুনীয়াকৈ বৰ্তাই প্ৰতিষ্ঠা কৰি থৈছে সঁচাকে আপোনালোকে এপাক আহিব বৰ্তাৰ এই কষ্ট কৰি প্ৰতিষ্ঠা কৰি থকা মন্দিৰ ভাগত এগছি চাকি জ্বলাবচোন বহুতে ফলাফল পাব আৰু বৰ্তাই অকমান যুক্তিশাস্ত্ৰৰ ওপৰত জানে যে সেইকাৰণে বৰ্তাই ধুনীয়াকৈ সজাই দিছে বৰ্তা সঁচাকে ধুনীয়া লাগিছে মনসা ন মনসা দেৱী কৃষ্ণ প্ৰভু মা মনসা কালী হয় দুৰ্গা হয় মা জগতধাত্ৰী হয় এয়া ৰাইজে দি গৈছে দেই হয় পালন কৰাইছে পালন কৰে ন কৃষ্ণ প্ৰভু লক্ষী হয় সৰস্বতী হয় আকৌ আই লক্ষী হয় ৰাধা কৃষ্ণ কৃষ্ণ প্ৰভু মহাদেৱে প্ৰায় মহাদেৱৰ প্ৰতিষ্ঠা হৈছে মহাদেৱে বেছি আছে মহাদেৱে এই আচল মহাদেৱ এজন হয় প্ৰতিষ্ঠাৰ কথা এইজন কৃষ্ণ প্ৰভু হৰ হৰ মহাদেৱ এই দুখন ভাগৱত চাওক বৰ্তাই বহু কষ্টৰে চাওক ধুনীয়াকৈ বৰ্তা সঁচাকে বহুত ধুনীয়াকৈ বৰ্তাই সংৰক্ষণ কৰি ৰাখিছে বৰ্তা এজন চেণ্ট্ৰেল ডিপাৰ্টমেণ্টৰ চাকৰি ব্যস্ততাৰ মাজতে বৰ্তাই কি ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে সঁচাকে বৰ্তা আপোনাক এটা শলাগ ল'ব লাগিব সঁচাকে আপোনালোক এজন বহুত আদৰ্শ কিমান ধুনীয়াকৈ বৰ্তাই পালন কৰি আছে নহয় সঁচাকে এতিয়া মই যদি কাইলৈ নাইকিয়া হৈ যাওঁ উঠিব লাগিব তোমালোকে কৰিব লাগিব নহয় বৰ্তা নাই ভগৱান শিৱ বাবাই আপোনাক কিবা নকৰে আপুনি ভগৱানৰ বহুত মানে প্ৰতিষ্ঠা সঁচাকে বৰ্তাৰ কষ্টৰে এই ভাগ বনাই লৈছে বৰ্তাৰ ওচৰত এপাক আহিব কিমান ধুনীয়াকৈ ভাগৱত আৰু মন্দিৰ ভাগ প্ৰতিপাল কৰি ৰাখিছে সঁচাকে বৰ্তা আপোনাক সঁচাকে এটা মানে ধন্যবাদ দিব লাগিব আৰু আপোনাৰ পৰা আশীৰ্বাদ এটাও ল'ব লাগিব আৰু আপোনালোকেও বৰ্তাৰ এটা খবৰ ল'ব আহিব আৰু বৰ্তা মন্দিৰ ভাগো এপাক চাই যাবচোন আৰু বৰ্তাই জ্যোতিষশাস্ত্ৰটো অকমান জানে আৰু বৰ্তাৰ লগত সহায় কৰে বৰ্মা এই বৰ্মাজনীৰো বহুত বয়স হৈ গৈছে কঁকাল পৰি গৈছে কিন্তু বৰ্মাজনীও এই মন্দিৰ ভাগত এতিয়া ধূপ ধূনা চাকি জ্বলাই বৰ্তাক সহায় কৰি দিলে বৰ্মা আপোনাৰ নামটো জনাই দিয়ক হয় বৰ্তাক আপুনি ধুনীয়াকৈ ভাত পানী বনাই ধুনীয়াকৈ টাইম মতে দি থাকে ন বৰ্মা কাৰণে দুইজনে ইজনে সিজনৰ মৰম চেনেহটো দেখি সঁচাকে ভাল লাগে বয়স হৈ গৈছে যদি বয়সক নেওচি বৰ্তা বৰ্মাই ইমান ধুনীয়া সুন্দৰ কাম কৰি দুইজনৰ মৰম চেনেহটো দেখিলে আপোনালোকে মানিব লাগিব এই বয়সতো সঁচাকে প্ৰত্যেকৰে সংসাৰখন এই বৰ্তা বৰ্মাৰ দৰে হওকচোন সুখৰ বৰ্মাৰ 85 বছৰ হ'ল 85 বছৰৰ বয়সতো বৰ্তাক সহায় কৰি দি থাকে চাকি ধূপৰ পৰা খোৱা বোৱাৰ পৰা ৰাতিপুৱা সঁচাকে বৰ্মা আপোনাক এটা ধন্যবাদ দিব লাগিব বহুত ভক্ত আহি বৰ্তাৰ খবৰ কৰে আৰু দিনতো বহুত ভিৰ ভাৰ আপুনি অকলে সমাধান কৰে হয়নে কাৰণ বৰ্তাৰ ওচৰলৈ বহুত ভক্তগণো আহে মন্দিৰ ভাগত বৰ্তাক লগ কৰিব বৰ্তাক এপাক চাবলৈ শিৱ বাবাই বৰ্তা বৰ্মাক সাহস দিয়ক সুস্থ কৰি ৰাখক এইটো আমি কামনা কৰিলো প্ৰাৰ্থনা কৰিলো জয় ৰাম কৃষ্ণ নাম নামে
আমাৰ গাঁৱৰ সবতকৈ বয়োজ্যেষ্ঠ এই দুগৰাকী বৰ্তা বৰ্মাক দেখুৱালো তাকে আপোনালোকে চাই যাব এপাক আপোনালোকে সময় পালে বৰ্তা বৰ্মাৰ ওচৰৰ পৰা এটা আশীৰ্বাদ লৈ যাব তাকে দেখুৱাই গলো চাই যাওক ধন্যবাদ